হেল্ল' মুখত যদি কিবা এনে এসোপা লেপি আছোঁ বুলি ভাবি পেলাই ভিডিঅ'টো স্কিপ কৰি দিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় ভুল কৰিছে কাৰণ মুখত বিভিন্ন সমস্যা যেনেকৈ ক'লা দাগ পৰা মুখখনৰ উজ্জ্বলতা নাইকিয়া হৈ যোৱা মানে কম বয়সতে বয়সৰ চাপ পৰা মানে আঁচ পৰি যোৱা ক'লা দাগ চকুৰ গুৰিত এনেকুৱা ধৰণৰ সমস্যাবোৰৰ পৰা সমাধানৰ মাত্ৰ এটা ৰেমেডি আপোনালোকলৈ আজি আগবঢ়াবলৈ বিচাৰিছোঁ যিটো নেকি সপ্তাহত আপোনালোকে দুবাৰ ব্যৱহাৰ কৰিলে খুব বেছি পৰিমাণে ভাল ফল লাভ কৰিব আৰু পাকঘৰৰ পেলনীয়া পদাৰ্থৰে মই তৈয়াৰ কৰিছোঁ কেনেকৈ তৈয়াৰ কৰিছোঁ আপোনালোকক দেখাই যাম লগতে বনালোঁ মোৱা মাছৰ চৰচৰি নমস্কাৰ মই মুনমি গগৈ আৰু আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আহক ভিডিঅ'টি প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ প্ৰথমতে নহয় এয়া চাওকচোন ধুনীয়াকৈ 2 চামুচমানৰ জোখৰ বগা সৰিয়হ মই এনেকৈ তিয়াই লৈছোঁ আৰু মোৱা মাছখিনি দেখিছেনে বাৰু মোৱা মাছখিনি মই দুভাগ কৰি পেলালোঁ ডাঙৰখিনি কটাৰীৰে পেটুকাহিলোঁ আৰু সৰুখিনি এনেকৈ হাতেৰে পিটিকি পেটুকাহি দিলোঁ সৰু মাছ যিসকলে নাখায় যিসকলে খাবলৈ নিবিচাৰে বা খাবলৈ বেয়া পায় তেওঁলোকে সৰু মাছ খাওক বুলি মই এইকাৰণে কওঁ কাৰণ সৰু মাছত ইমান বেছি পৰিমাণে ভিটামিন আছে ইমান বেছি পৰিমাণে খনিজ পদাৰ্থ ইয়াত আছে নহয় কি ক'ম আপোনালোকক ধুনীয়াকৈ মাছখিনি এনেকৈ পেটুকাহি চাফ চিকুণ কৰি পেলাই মই লগে লগে ইয়াত দি দিলোঁ নিমখ আৰু হালধি দিয়াৰ পিছত ধুনীয়াকৈ এইখিনি সানি মোহাৰি থৈ দিলোঁ বিশেষকৈ আমাৰ অসমত সৰু মাছ বহুত বেছি পৰিমাণে পোৱা যায় আৰু সৰু মাছ খালে মানে সৰুতে শুনিছিলোঁ যে চকু বহুত বেছি পৰিমাণে ধুনীয়া হৈ থাকে নহয় জানো মানে ধুনীয়া মানে কি আৰু চকু ভাল হৈ থাকে বুলি জানো আৰু এফালে লৈছোঁ এটা মিক্সি বাতি তাৰ আগতে এটা কাম কৰিবলৈ মোৰ থাকি গৈছিলে মানে বিলাহী যে এই গুটিবোৰ আচলতে খাব নালাগে যিসকলৰ কিডনী ষ্টোন আছে তেওঁলোকে বিলাহী গুটিবোৰ খাব নালাগে বা বিলাহী গুটিবোৰ হজম নহয় কাৰণে বহুত বেছি অপকাৰী গতিকে বিলাহীৰ গুটিবোৰ আমি এৰুৱাই লওঁ আৰু আপোনালোকেও পৰাপক্ষত বিলাহীৰ গুটিবোৰ এৰুৱাই ল'ব বিলাহীৰ গুটিবোৰ এৰুৱাই কিন্তু পেলাই নিদিওঁ কি কৰিম আপোনালোকক দেখাই যাম দেই আৰু এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত বেছি পৰিমাণে উপকাৰী হ'ব এইকাৰণেই কাৰণ বিলাহীত এই গুটিবোৰ মই কি কৰিলোঁ আৰু কি নকৰিলোঁ তাকো জনাম আৰু সৰু মাছৰ উপকাৰিতাৰ বিষয়েও জনাই যাম ধুনীয়াকৈ এটা সৰু পিঁয়াজ কাটি লৈছোঁ লগতে দি দিছোঁ 2ডোখৰমান আদা তাৰপিছতে দি দিছোঁ এটা গুচাই লোৱা নহৰু আৰু লগতে দি দিছোঁ মই কোমলাই থোৱা সৰিয়হখিনি আৰু গোটেইখিনি ধুনীয়াকৈ দিয়াৰ পিছত এটা ধুনীয়া ফাইন পেষ্ট বনাই ল'ম চাব যাতে সৰিয়হখিনি একেবাৰে গুড়ি হৈ যায় সৰিয়হখিনি পটককৈ গুড়ি নহয় অকণমান দেৰিলৈকে মিক্সিটো ঘূৰাব লাগে আনফালে মোৰ নিত্য নৈমিত্তিক কামখিনি কৰি গৈছোঁ আপোনালোকে চাই যাব দেই এই সৰু সৰু মাছবোৰত এটা এচিড পোৱা যায় ওমেগা 3 ফেটি এচিড যিটো আমাৰ শৰীৰে নিজে নিষ্কাশন কৰিব নোৱাৰে বা নিজে উলিয়াব নোৱাৰে আৰু সৰু মাছত ইয়াত যথেষ্ট পৰিমাণে পোৱা যায় আৰু ওমেগা 3 ফেটি এচিডে কি কৰে জানেনে আমাৰ মগজুৰ বিকাশত মগজুৰ ক্ৰিয়াকৰ্মবোৰত যথেষ্ট পৰিমাণে সক্ৰিয় হ'বলৈ অৰিহণা যোগায় আৰু লগতে আমাৰ হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যাবোৰৰ পৰা হাত সাৰিব পাৰি গতিকে সৰু মাছত এই ওমেগা 3 ফেটি এচিড বহুত বেছি পৰিমাণে পোৱা যায় গতিকে হাৰ্টৰ ৰোগীৰ কাৰণেই হওক বা ব্ৰেইন ডেভেলপমেণ্টৰ কাৰণেই হওক সৰু মাছ বহুত বেছি পৰিমাণে প্ৰয়োজনীয় এতিয়া মই ধুনীয়াকৈ গুড়ি কৰি লোৱা গোটেই পেষ্টখিনি ভাজি লোৱা মই তেলখিনিতে দি দিছোঁ মোৱা মাছখিনি বহুত বেছি পৰিমাণে মই টানকৈ ভাজি লোৱা নাই যিহেতু মই আজি চৰচৰি বনাম আৰু চৰচৰিত বহুত বেছি পৰিমাণে টানকৈ মোৱা মাছখিনি ভাজি ল'লে আচলতে সোৱাদটো বেছি ভাল নালাগে এনেও মাছৰ জোল বনাবলৈ হ'লে মাছটো ৰঙাকৈ ভাজি ল'লে মানে তাৰ টেষ্টটো বহুত বেছি পৰিমাণে নাহে কিছু সংখ্যকে ভাল পায় মই ভাল নাপাওঁ গতিকে নাই দিয়া ধুনীয়াকৈ মই গোটেই পেষ্টটো বিলাহী আদা নহৰু পিঁয়াজ গোটেইখিনি ধুনীয়াকৈ এবাৰ ভাজি লোৱাৰ পিছত যেতিয়া সেইখিনি তেল এৰিছে তেতিয়া তাতে মই দি দিছোঁ অকণমান জিৰা অকণমান ধনিয়া গুড়ি আৰু তাৰপিছতে অকণমান ৰেড চিলি দি পেলাই অকণমান পানী দি মছলাখিনি সিজালৈ বাট চাইছোঁ এতিয়া ধুনীয়াকৈ মই পানী দি লৰাই আছোঁ লৰাই পেলাই এনেকৈ লৰাই থাকোঁতে মই দি দিছোঁ কেইটামান কেঁচা মটৰ আৰু সেইকেইটা ধুনীয়াকৈ সিজালৈ বাট চাইছোঁ সৰু মাছত আচলতে বহুত বেছি পৰিমাণে প্ৰ'টিন ভিটামিন ডি আৰু কেলছিয়াম পোৱা যায় আৰু লগতে ইয়াত নিউট্ৰিয়েণ্টছ আৰু মিনাৰেলছবোৰো পোৱা যায় যেনেকৈ ধৰক জিংক আইৰণ মেগনেছিয়াম এইবোৰো পোৱা যায় গতিকে সৰু মাছ খোৱাটো নিতান্তই প্ৰয়োজনীয় আৰু মাংসতকৈ আৰু ডাঙৰ মাছতকৈ সৰু মাছত আচলতে এইবোৰ প্ৰচুৰ পৰিমাণে পোৱা যায় বুলি মই জানো আৰু এনেকৈ ধুনীয়াকৈ গোটেইখিনি সিজাৰ পিছত মটৰো যেতিয়া সিজি আহিলে তেতিয়া মই তাতে দি দিলোঁ পানী আৰু পানী দিয়াৰ পিছতে মই মোৱা মাছখিনি দি দিছোঁ আৰু মোৱা মাছখিনি দিয়াৰ পিছতে
মানুহজনে ক'লে 2 পিচ মাছ বহুত দিনতে অনা আছিলে, সেইকেইপিচো তাতে দি দিয়া। মই ফ্ৰাই কৰি পেলাই সেইকেইপিচো দি দিলোঁ, কাৰণ সেইকেইপিচ থাকোঁতে বেয়া হৈ গৈছে। আৰু ধুনীয়াকৈ উতল অহাৰ পিছত মই ধুনীয়াকৈ কেঁচা ধনিয়া অকণমান দি পেলাই মাছৰ মানে কেৰাহীখনৰ তলৰ গেছটো বন্ধ কৰি দিলোঁ। মানে মোৰ মাছৰ শাক হৈ গ'ল। চাওকচোন ইমান ধুনীয়া লাগিছে কালাৰটো। আৰু কিনো ক'ম, মাছৰ উপকাৰিতাৰ বিষয়ে ক'লোঁ। আৰু আপোনালোকে যিসকলে সৰু মাছ নাখায় বা আপোনালোকৰ ল'ৰা ছোৱালীয়ে যিসকলে সৰু মাছ খাবলৈ মন নকৰে, কিবা কিবি বুদ্ধি কৰি হ'লেও সৰু মাছ খাওক। কাৰণ ব্ৰেইনৰ যিবোৰ কাম থাকে নহয়, ব্ৰেইনৰ যিবোৰ ফাংচন থাকে, সেইবোৰ কামত বহুত বেছি পৰিমাণে সক্ৰিয় হ'বলৈ সৰু মাছে অৰিহণা যোগায় বুলি মই পঢ়িবলৈ পাইছিলোঁ। গতিকে আমি এনেকৈয়ে খালোঁ আজি। আৰু কেনেকুৱা লাগিলে জনাব। যদি আপোনালোকে খোৱা নাই এনেকৈ, সকলোৱে খাইছে, তথাপিও যদি মই বনোৱা নিচিনাকৈ বনাই পেলাই খোৱা নাই, তেতিয়াহ'লে বনাই খাই চাবচোন বাৰু। এতিয়া আহোঁ দ্বিতীয়টো পদ্ধতিলৈ। আৰু দ্বিতীয়টো পদ্ধতি মানে কি, মই যে থৈ দিছিলোঁ এই বিলাহীখিনি, সেই বিলাহীখিনি মই ধুনীয়াকৈ এনেকৈ চেকনি এখনত দি তাৰ পৰা ৰসটো খুব ধুনীয়াকৈ উলিয়াই ল'লোঁ। আচলতে কি জানে, বিলাহীটো ৰুকি নল'লেও হয়, এই গোটেই মাজত থকা যে ৰসখিনি, সেই ৰসখিনিয়ে আমাক বহুত বেছি পৰিমাণে সহায় কৰে। আৰু কি সহায় কৰে, কেনেকৈ সহায় কৰে, সকলোখিনি কৈ যাম। আৰু বিলাহীৰ লগত মই দিছোঁ এণ্টিছেপ্টিক হিচাপে ব্যৱহাৰ সাধাৰণতে কৰোঁ আমি হালধি। কেঁচা হালধি হ'লেতো খুবেই ভাল, কিন্তু কেঁচা হালধি মোৰ ওচৰত নাই, গতিকে মই অকণমান গুড়ি হালধিয়ে দি দিলোঁ। আৰু গুড়ি হালধি দি দিয়াৰ পিছতে মই তাতে দি দিছোঁ অকণমান বেচন। আৰু অকণমান লেটিয়াই লৈ পেলাই মই মুখখন খুব ধুনীয়াকৈ ধুই লৈছোঁ। আৰু মুখখন ধুই পেলাই ধুনীয়াকৈ এপ্লাই কৰি দিছোঁ। আচলতে যিকোনো এটা বস্তু লগোৱাৰ সময়ত মুখখন খুব বেছি ধুনীয়াকৈ পৰিষ্কাৰ কৰি ল'ব লাগে, তেতিয়া খুব ভাল ফল পোৱা যায়। আৰু এইখিনিতে কৈ থওঁ, অকলটো এনেকৈ লেপি থাকিলেই নহ'ব নহয় জানো, খুব বেছি পৰিমাণে আমি পানী খাব লাগিব। পানী খালেও আমাৰ ছাল খুব বেছি পৰিমাণে সজীৱ হৈ পৰে। পানী হৈছে আমাৰ এইবোৰৰ কাৰণে মহৌষধ। আৰু আপোনালোকৰ যদি ছালখন খুব বেছি পৰিমাণে ৰুক্ষ হয়, ছালখন যদি টনা হৈ গৈছে, তেতিয়াহ'লে আপোনালোকে অকণমান মৌ ব্যৱহাৰ কৰিব পাৰে এই মিশ্ৰণটোৰ লগত। আৰু লগতে অকণমান দৈও দিব পাৰে। মোৰ মুখখন বহুত বেছি পৰিমাণে তেলেতীয়া, গতিকে মই সেইকেইটাৰ পৰা অকণমান আঁতৰত থাকোঁ। আৰু পানীৰ লগতে কিছুমান খোৱা বস্তুও আমি এভইড কৰিব লাগে আমাৰ ছালখনৰ কাৰণে, কিন্তু পানী হৈছে মহৌষধ দেই, সেইটো আপোনালোকক কৈ থ'লোঁ। খুব বেছি ধুনীয়াকৈ মই এনেকৈ লেপি গোটেইখিনিতে লগাই দিলোঁ। আৰু লগাই দিয়াৰ পিছতে কি কৰোঁ আপোনালোকক জনাই যাম। এনেকৈ লগোৱাৰ পিছত যেতিয়া লাহে লাহে শুকাবলৈ আৰম্ভ কৰিব, আপোনালোকে হঁহা বা কথা পতাৰ পৰা দূৰত থাকিব, কাৰণ তেতিয়া ছালখন খুব বেছি পৰিমাণে টানে। আৰু আমাৰ ছালখন যে ঢিলা হৈ পৰে, এই ঢিলা হোৱাটো অকণমান টানি পেলাই সিহঁতি টান কৰি দিয়ে। এতিয়া চাওক, খুব ধুনীয়াকৈ লগাই লোৱাৰ পিছত মই অকণমান নিজানত নিজকে সময় দি বহি থাকিম। এই সময়তে আচলতে কৈ থওঁ, অকণমান সময় উলিয়াই নিজকে সময় দিওঁ আহক, কাৰণ সময় থাকোঁতেই নিজকে সময় দিয়াটো উচিত। কাৰণ সময় উকলি যোৱাৰ পিছত যদি নিজকে সময় দিওঁ বুলি ভাবোঁ, তেতিয়াহ'লে কোনো ধৰণৰ কামত নাহিব। এতিয়া ধুনীয়াকৈ মোৰ শুকাই যোৱাৰ পিছত মই নৰ্মেল পানীৰে ধুই দিছোঁ। আৰু মই অন কেমেৰা আপোনালোকক দেখাম মোৰ স্কিনটোৱে কিমান গ্ল' কৰিছে বা মোৰ স্কিনটো কিমান ধুনীয়া হৈ গৈছে, চাওকচোন। আৰু মই মাজে মাজে এনেকৈ কৰি থাকোঁ। আৰু বিউটি পাৰ্লাৰ যোৱা বন্ধই কৰি দিছোঁ, কাৰণ বহুত বেছি টকা নাই। আজিলৈ যাবৰে হ'ল, ইমানতে আজিলৈ যাওঁগৈ দেই, আকৌ আহিম বেলেগ এদিন।